এই গাইছে আমাৰ গৌতম প্ৰতিযোগী কিবা শিকাৰ পাইছে নেকি হে বুনহত কিছি নৰ্থ ইষ্ট ইউনাইটেড এই গাইছে সেকেন্ড টাইম পাইছে এইটো মাৰ পছি এবাৰ বৰ বেল লাগে পছি এই সংকিলা তো আমি যাত্ৰা কৰি দিলো কিবাটো গললেটা গললে আপোনাৰ হাতত তলা হ'ব লাগিব গম পাইছি না আপুনি একবাৰ চাব জুখি পেলাই সেই ৰকম মানে আমি কাউন্ট কৰিম মাছটো উঠিয়ে না কৰব আগে তো ঠিক আছে পছি হৈ যাব কাউন্ট কৰিব পৰা আছে না ডাঙৰ আছে বহুতখিনি ওলে ৰকচোন ওলে মানে এক সেকেন্ড কালি তো মই খুচি দিছিলো আৰু চাও ৰঞ্জন তে পইণ্টছ ধৰিবা পাৰো আৰু ঠিক আছে মনত ৰাখ 4 পইণ্টছ ৰঞ্জন হলিও তোৰ কাউন্ট হ'ব দেই কুইছা হলিও কাউন্ট হ'ব কুইছা সাইজ নাই গম পাইছে না এডাল কুইছা সবতে ইয়েস কুইছা সাইজ নাই এডাল এই মননে লাগে এই খপাদটা এডাল দেখছি না লাষ্টত বৰ ভালকে দেখাই দিম আমি বস্তুখিনি যোৱাকালি মানে 1 নম্বৰ এপিসোডত দেখা নহল বৰষুণৰ কাৰণে এটো ডাং এই জাদু না শুনা নাতে ভাল তো হে গাইস তো পুনৰ একবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এমজে ফানিৰ অন্যটি ভ্লগ ভিডিও লৈ তো কেনাই খবৰ সকলোৰে আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত আমিও আছো বৰ্তমানক লাগি ভালে কুশলে তো ৰিসেন্ট দেখা পালে আমাৰ শিকাৰী অফ দা ইয়াৰ সিজন 1 ৰ প্ৰথমটো এপিসোড মানে এপিসোড নম্বৰ 1 2 আৰু এপিসোড নম্বৰ 1 2 স্কোৰখিনি আপোনালোকৰ সাগে মনত আছে আৰু নাই যদিও মই একবাৰ ৰিপিট কৰি দিছো স্কোৰসমূহ আছিল এনে ধৰণৰ আমাৰ একদম টপৰ আছিল ৰঞ্জন শিকাৰী টপৰ আছিল তাৰ আছিল 3 পইণ্ট সেকেন্ডত আছিল গৌতম মানে গৌতম শিকাৰী তাৰ আছিল 2 পইণ্ট আৰু আমাৰ বৰ্মন আছিল 1 পইণ্ট মানে বৰ্মন একদম বৰ্তমানক লাগি ডাউনত আছে তো স্কোৰসমূহ আছিল এনে ধৰণৰ তো আজিৰ ভিডিওটো হ'ব যায় আছে একদম ফুললি ধমাকাদাৰ কাৰণ আজি হ'ব যায় আছে আমাৰ এপিসোড নম্বৰ 2 অৰ্থাৎ আজি এপিসোড নম্বৰ 2 ৰ চ্যালেঞ্জ হ'ব যায় আছে মানে আমাৰ প্ৰতিযোগীসকল ৰেডি হৈ আছে পুৰা বঢ়িয়াকে আৰু তান্থক আমি নামাবৰ কাৰণে ৰেডি আছো আমাৰ এপিসোড নম্বৰ 2 আৰু আজিৰ এপিসোড নম্বৰ 2 ত কিছুমান ৰুল এণ্ড ৰেগুলেশন থাকিব মানে কিছুমান নিয়ম থাকিব আৰু সেই নিয়মখিনিৰ মানে আন্ডাৰত তান্থে স্বীকাৰ কৰিব লাগিব বা মাছ মাৰিব লাগিব তো কিছুমান ৰুল আছে ভিডিওটোত মানে আগত দেখি মই কৈছো ৰুলখিনি মানে তান্থৰ আগত ৰিভিল কৰি আছো ৰুলখিনি বঢ়িয়াকে তো চলো লোকেশনক লাগি যাইতে এপিসোড নম্বৰ 2 টো আৰম্ভ কৰি দাও আজি জয়নাল যাব মানে আজি জয়নাল হল আমাৰ ৰেফাৰী অৰ্থাৎ খেলাখান মানে চ্যালেঞ্জটো হি গটাখিনি সঞ্চালন কৰিব আৰু ৰুল এণ্ড ৰেগুলেশন কি আছে আজি মানে আমাৰ চ্যালেঞ্জটোত গটাখিনি ভিডিওটোৰ আগক লাগি গম পাব আপোনালোকে দেখাই পালে ইয়াৰ আগৰ এপিসোডটো বতৰে অলপ ধোকা দি দিলে সেই ৰাতিখান ভিজি ঘৰত আইছো গাইস পিছদিনা মানে নাকে দি উখাল না মুখে দি উখাল মই নিজে কনফিউজ হৈ গৈছো বাৰু যি কি নহক আপোনালোকৰ কাৰণে সদায় আছো আৰু সদায় এনেকৈ থাকি যাম তো কুৰ্চিকে পেতিয়া বান লিজে কাৰণ আর আহে এপিসোড 2 অৰ্থাৎ শিকাৰী অফ দা ইয়াৰ সিজন 1 ৰ এপিসোড নম্বৰ 2 আৰু লক্ষণীয় এইটোই হ'ব যে শিকাৰী অফ দা ইয়াৰ সিজন 1 ৰ উইনাৰ কোন হয় মানে বিজয়ী কোন হয় ফার্স্ট সেকেন্ড থার্ড তিনটাই প্রাইজ থাকব বাট বিজয়ী কোন হয় যিনি মানে শিকাৰী অফ দা ইয়াৰৰ খিতাপটো পাব তো দিলেন ভিডিওটো ফুললি চাই থাকক আৰু একদম এন্ডক লাগি যাব তেইটা কথাখিনি বুজি পাব বা ইয়াৰ আগৰ এপিসোডটো যদি চোৱা নাই ইয়াৰ আগত আহি আছে বা মই ডেসক্ৰিপচনৰ লিংকটো দি দিছো তাত যাই চাই লবা পাৰে তো ইটা বলক বঢ়িয়াকে লোকেশনত যাও দেন ইটা চ্যালেঞ্জটো আৰম্ভ কৰি দিও বলক তো গাইস ওয়েলকাম টু এপিসোড নম্বৰ 2 আৰু আহি পাই গলো আমাৰ লোকেশন আজিও বৰষুণ আছে দেখা পাইছি আজি আমাৰ ৰেফাৰী লৈছো ৰেফাৰী যোৱাকালি মানে ৰেফাৰীৰ কাম আছিল আমাৰ চোৱা নাছিল আজি ৰেফাৰী পইণ্টছ কাউণ্ট কৰবি মই কেমেৰা হেণ্ডেল কৰিম তাগৰা হ'ব এপিসোড কেটা আমাৰ বঢ়িয়াকে তো গাড়ী থৈ দিলো পাৰ্ক কৰি হেণ্ডেলক মাৰছা তো চলো আমাৰ খিলাৰি গেলা ভিতৰত আছে তান্তক দেখাই আছো তো গাইস আমি আহি গেলো মানে কেমেৰামেন আৰু আমাৰ জাজ মানে আজিৰ মানে ৰেফাৰী আমি ৰেডি হৈ গেলো আমাৰ মানে যেখনি মানে পাৰ্টিসিপেটস আছে মানে আমাৰ প্ৰতিযোগীখিনি তান্তে মানে অলপ হে কৰি আছে কি বুলি কয় খেলাৰ আগত যেটো বস্তু কৰে ৱাৰ্ম আপ কৰি আছে আৰু আগত এই বাহস সুপত তাতে বাহস সুপত ৱাৰ্ম আপ এপিসোড 2 ফাইলব আনে পাইছো হে জনিয়াল হে জলকচোন জলক আগে ৰান্ধক দেখালো সুস্থ শৰীৰে আছে না নাই তো আমাৰ এপিসোড নম্বৰ 1 ৰ টপ ৰেংকৰ প্ৰতিযোগী ৰঞ্জন একবাৰ চা কেমেৰাত দেখি নাম্বাৰ 1 তো সাত হয় আৰু বৰ্মনে অলপ ইজ্জতটো খাই আছে কাৰণ নাম্বাৰ মানে 1 পইণ্ট পাইছি আৰু নাম্বাৰ 3 আছে বৰ্মন আৰু একদম সবতকে মাজৰ মাল
নমস্কাৰ কৰক গাইজক নমস্কাৰ হে বঢ়িয়া ই আছে সেকেন্ড ৰেংকিঙত তো আজিৰ এপিসোড 2 টোত আপোনালোকে দেখা পাব ও চলি আজি মানে সিস্টেম এটা আছে দে কিন্তু মই কৈছো সিস্টেমটো আনথক কৈছো ৰব মানে সিস্টেমটো কি জানে না জকালি আকৌ লিমিট নাছিল কি মাছ মাৰিব কি মাছ নামৰে সব মাছ মানে কাউন্ট কৰিছিলো সৰু চেঙৰ পৰাই এই ধৰক এই নিচলা বালিও বা আপোনাৰ এই কি বুলি কয় একদম সৰু মাছটো দৰিকেনা বালিও কাউন্ট কৰিছিলো কিন্তু আজি মাছৰ লিমিট আছে আজি গৰে মাছ মাৰিব লাগিব কুইছা আৰু মাগুৰ এই তিনটা আৰু তাৰ লগত কিবা এটা এড কৰিব পাৰো আমি ওকে ডাঙৰ সাইজৰ মতো ডাঙৰ সাইজৰ চেং গৰে মাগুৰ কুইছা চাৰিটা আনথক দিছো এই চাৰিটা মাছ মাৰিব লাগিব শিঙি মাৰিলে হ'ব ডাঙৰ কিন্তু সৰু মাছ আজি আমি এড নকৰো মানে সৰু মাছ আজি আমি কাউন্ট নকৰো মই ৰাজা হলো হেতু ভাল তই মানে সৰু মাছ আজি আমি কাউন্ট নকৰো ডাঙৰখিনি কাউন্ট কৰিম ধুনিয়াকে তো হে আজি মানে এটো রুল আর আপনালোক মানে নেক্সট এপিসোড খিনির কারণে কিছুমান রুল পঠাব পারে আমাক সেখানি রুল মতে আমি আমার চ্যালেঞ্জটো চলাই নিম তো ঠিক আছে স্টার্ট করে দিও এপিসোড নাম্বার 2 এই দেখছি না পাগলা উঠি গেছি না বেশি এটা দুখ খাব নালগে হইছি তলতে থাক আজি বর্মন পুরা ফর্মত আছে কি একদম ড্রেস করে লইছি দেখছি না এ কি হলে গেলে জেতের পারা এটু এই আরু আছে এগুলা দিলে হবে তুমি এটা আর গিয়া সালা বাখনা বয়া আছে বর্মনৰ ফাষ্টতে আকৌ নাই আর গেছি হলে পিন্ধিলো বয়াকে রেডি হইল ফালি দিব লাগব এটা তো ইজ্জত রাখলি হল আজি নাকি চাও কি হবে ওকে চলো তো জয়নাল আপনি রুলখিনি কই দক ন নাকি আপনি যেহেতু আজি মানে আমার এপিসোড টুর রেফারি তন্দক রুলখিনি কই দক রুলটো হল কি জানা না আজি মানে সৰু মাছ আমি কাউন্ট কৰা নহব আজি শুন ভালকে শুন আজি তোৰ কেনা ওই ভালকে শুন কিবা কই আছে আজি তোৰ গৰে শিঙি কুইছা ডাঙৰ মাগুৰ সৰুখিনি কাউন্ট নহয় কালি জিংকে আখুত মিলি চেংটো কাউন্ট হৈছে আংলি মান নহব সেই কথা ও জোৱাৰত নৰে হাতে দি হেগি নৰে যদি ফালে ইলা নধুয়ে নে আমি यस ডাঙৰ গেলা মাল দিও আজি ডাঙৰখিনি বুঝছা না এ কালি দৰে চেংটো নামিৰবি বৰখন হেতো কমবো কই মিলিয়া জাদু আনব হৈছে জাদু আনে দি বুলিও জাদু তো রুলখিনি এন্ত কই দিলু বুঝে দিলু এটা বতৰটো কমাক লাগি মানে বৰষুণ যাক কমাক লাগি আমি ওয়েট কৰো দক তো গাইজ আজিও দেখা পাইছি না বতৰ আল লগে লগে স্টার্ট হৈ গেছি ই হাৰামি চালা আমাক এপিসোড বন্ধ নেদে নাকি এই জনিয়াল নেদে আমি মানে কি বিয়া আৰম্ভ কৰবা ধৰলে তাতে বেইনিয়া লাগবো জংগল সিরিজ কৰছো পানীত তলত ডুবে থৈ দিছি আমি বা কি বয়া কৰছো বতৰটোৰা এপগে চালা আমাৰ বৰ্মন কি ফৰ্মত ৰেডি হৈ আছে কই মিলগে জাদু হান দেখা হৈছি ৰঞ্জন ৰেডি হৈছিল অস্ত্ৰশস্ত্ৰখিনি আনি ফেলাই কি কৰব ৰখি আছো দক কমলি কিন্তু নাই কাম দিলিহে দে আজি চাইলো অলপ টাইম তো গাইস এই বতা বহিয়ান নিউচি হে বতা বহিয়ান নাই বহিয়ান দেখি বতা দেনাই ৰব বাট পানীটো আজি খলা হৈছে না জুনিয়াল গরু ফসলি হসি গেছি এই আৰু তান্তে লাগি গেছি চলি হাত স্কোর কাউন্ট কৰিম কোনি কিবা কৈ যাবি দেই আৰু ৰেফাৰী আছে কিবা মাৰামাৰি লাগিলে আপুনি চাই দিব না মই কাটি দিম ও হেখানতে কাটি দিব আপুনি দুই ফাল্লা কৰি দিব আইনার বোতল হয়নে তো চলো ময়দানত নামি গেছি আমাৰ খিলাড়ী গিলা দেখা পাইছি না তাতে তো দেখি আছো চাই থাকক ঠাণ্ডু মাৰিলিহে ভাল লগা কালিও ভাবিছো এৰে আগতে পেছতো দেখাই পাইছে কিজানি আপোনালোকে দক হলেও এই বৈধানত কি কম আৰু লাইকটো মাৰক যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰক সেইখিনি আমাৰ কাৰণে বহুত ডাঙৰ মানে উপহাৰ আৰু আপোনালোকৰ দক এই গাইজ আমাৰ ৰেফাৰী মাৰিব চাব দক এইটো এই পুছি গেল গেল না আছে চাচোন আছে হেন পাও দেই স্পীডত মাৰিব লাগিছিল অলপ গেছি দে নাই নাই এই স্পীডত নাছিলো আই কাছিখান পাতলা না কাটি গেছি মাছ কে আহিব কৈছো না ৰেফাৰী হৈ যদি তই মাছ মাৰিব আহিছা কে মাছ আহিব তই ৰেফাৰ কৰ না এপিসোড 2 তোৰ আমাৰ ভালকে চলো মাছ মাৰিলি কে পাবি তই নাপা চাই ডাঙৰ আহিছিলে মালটো দে যো হ'ব দুখ কৰিবা নাগে কান্ধে বালি দিব যো এই গাছ সেকেন্ড টাইম পাইছি এইটো মাৰ পছি চাচোন চা তোৰ এই কাম নাই যা তই হে কাছিখান কত গেল সংকিল নে তো আমি যাত্ৰা কৰি দিলো কি বেয়াটো গল্লেটা চলো আৰু মনত ৰাখিব দিয়ক এইটো স্কোৰত নপৰে কিন্তু মানে আমি মেচছো নাতো তাতে স্কোৰ নাপে আৰু প্লাছ আজি সৰু মাছৰ এলাউনেছো নাই মানে আজি আমাৰ
টাস্ক মতে আৰু সৰু মাছৰ মানে আমি কাউণ্টিং নকৰোঁ ডাঙৰখিনিৰে কাউণ্ট কৰিম চলো ঠিক আছে আমাৰ গৌতম প্ৰতিযোগী কিবা চিকাৰ পাইছে নেকি হে বুনহত কিছু নৰ্থ ইষ্ট ইউনাইটেড পাইছে কিবা ইটাকলৈকে যাত্ৰা কৰা নাই আপুনি নহয় ঠিক আছে পইণ্ট হে আপনি যাত্ৰা কৰা নাই ইটাকলৈকে কৰা নাই ঠিক আছে 2 পইণ্টছ আৰু আগত দিশে আগে যাম আমি ঐ ৰঞ্জন ৰঞ্জন কিবা যাত্ৰা কৰিছা বৰ্মন কিবা যাত্ৰা কৰিছা তো কালিৰ পইণ্টছ মতে আছে আকৌ চেঞ্জেছ হোৱা নাই য়েছ মানে এই যাত্ৰা কৰি দিছি না সেইকাৰণে কৈছে মূল্য হৈতে বৰে ঘূৰাৰ তো চলো কিবা বুলি দেখাই আছোঁ আৰু কাউণ্ট কৰি আছোঁ তাৰ লগে লগে মানে গোটেইখিনি প্লাছ হ'ব এপিচোড 1 টো প্লাছ হ'ব এপিচোড 2 টো যিমান সিজন চলে সিংকে প্লাছ হৈ থাকিব ডাঙৰ না ডাঙৰ যদিহে কাউণ্ট হ'ব তো গাইজ ৰঞ্জনে খাতা খুলিলা গান পাওঁ না কি কয় জইনেল খাতা খোলা আন পাওঁ মানে সিটো টপতে আছিল 4 পইণ্ট হ'ব আন পাওঁ তাৰ চাওঁ মাছটো চাইজ লৈ আপোনাৰ হাতত তলা হ'ব লাগিব গম পাইছে না আপুনি একবাৰ চাব জুখি পেলাই সেই ৰকমে মানে আমি কাউণ্ট কৰিম মাছটো উঠিয়ে নকৰিব আগে ঠিক আছে পচি কাউণ্ট কৰিব পৰা আহিছে ন ডাঙৰ আছে বহুতখিনি উলিয়াই ৰখচোন উলিয়াই মানে এক ছেকেণ্ড কালিতো মই খচি দিছিলোঁ আৰু চাওঁ 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 ৰঞ্জন তে পইণ্টছ ধৰিব পাৰোঁ আৰু ঠিক আছে মনত ৰাখক 4 পইণ্টছ ৰঞ্জন বঢ়িয়া ই একদম টপত আছে 4 ৰঞ্জন 2 গৌতম 1 বৰ্মন বৰ্মনে নাকটো কাটাব হনে পাওঁ দেখা যাক কি হয় সি আৰু চেঙা মাল আছে একেলগে মাৰি দিব সি আৰু দকচোন চাওঁ তো গাইজ আজি আমাৰ বৰ্মনেও খাতা খুলি দিছি গৌতমে এতিয়ালৈকে খাতা খোলা নাই মানে বৰ্মনে মাৰি দিছে একডাল কুচিয়া ডাঙৰ না বৰ্মন সৰু হ'লেও তোৰ কাউণ্ট হ'ব দেই কুচিয়া হ'লেও কাউণ্ট হ'ব কুচিয়া চাইজ নাই গম পাইছে না এইডাল য়েছ কুচিয়া চাইজ নাই এইডাল মোনাখান মেল গৌতম যদি শিখৰ 5 পেকেট দিয়ে মোৰ মুগৰ এইটো তোৰ নাম কৰি দিওঁ অ'কে ভৰালি এইডাল দেখছি না লাষ্টত বাৰু ভালকৈ দেখাই দিম আমি বস্তুখিনি যোৱাকালিৰ মানে 1 নম্বৰ এপিচোডটোত দেখা নহ'ল বৰষুণৰ কাৰণে বাট এইটো এপিচোডত দেখাই দিম মাছখিনি মোনাখান চাওক একবাৰ অ'কে এডাল কুইছে এটা গৰে একদম বৰ্মন বঢ়িয়া মাথাটো ডাং এই যাদু বঢ়িয়া আৰু গাইছ এফালে বহুত টাইম এনেকৈ ঘূৰা ঘূৰি কৰিলোঁ আৰু আজি লক্ষী চলি আছোঁ সেইকাৰণে বৈদেন আকৌ ডাঙৰ হোৱা নাই আধা ঘণ্টামান কালিও ফাৰ্ষ্টতে বৈদেন ডাঙৰ নাছিল দাউৰি তত্ব নাই পথৰি আৰু আহিছে আৰু তই সপা ধৰা এই বোম দা খান লৈ কি ক্ষতি কৰি আছা ইমান মান এটা হেৰি মাৰছি চেং সেইটোত পাইছে নেকি 2 পইণ্ট 2 পইণ্ট নহয় চেং আৰু গৰে এটা মাৰছি চৰি ক'ত ভুলিছে মাৰ আজি নলাইছে নেকি আপনি মনত ৰাখিব 4 ই বৰ্মন 2 গৌতম 3 বৰ্মন সমান হ'ল গৌতম আৰু বৰ্মন সমান হ'ল 2 মানে 2 ছেকেণ্ড হৈছে কিজানি ৰেফাৰী আৰু কিবা পাই যাওঁ আহি গেল মই মানে লক্ষী কলেক্ষী নাই দেই হ'লেও এই বৈধানক নেওচি আপোনালোকৰ কাৰণে এপিচোড বনাই আছোঁ আপোনালোকৰ টেষ্টৰ কাৰণে তো কি ক'ম আৰু গোটেইখিনি কৰি দিব যদি পাৰে নিজৰ বুলি ভাবা তন্তে কৰ কি আহিছে এই গাইছ কালিও জিকিছোঁ আজিও জিকিছোঁ জিকি যাম আমি তহঁতৰ কাৰণে মাছ মাৰি দেখুৱাম সকলো পথাৰতে নামি কেনে আছে এই মজা ফালি দিছি মই যদি লেখো কৈছোঁ না হিপ হপ ইণ্ডাষ্ট্ৰী লৰি যাব অসমৰ হিপ হপ ৰেপ চেপ চব লৰি যাব বাকী দে গাইছ বহুত হাতলামি হ'ল ডাঙৰ হৈছে বৈদান ডাঙৰ হৈছে কৈছোঁ এৰ ৰাতিক লাগি যদি বিচনাত চট বটাই থাকোঁ একো বস্তুৰ মনত নাই সাউন্ড শুন একবার সাউন্ড শুন এই গাইছ কিবাকে দাউৰি দাউৰি আহি এই ঘৰটো সোমাইছোঁ দে মানে ব্ৰইলাৰ দোকানত যি কুকুৰ মাথা খেদে ব্ৰইলাৰ দোকানী যেতিয়া কুকুৰকেইটা দাউৰে চেম সেনেকৈ দাউৰিছোঁ গোটাই গোটাই একদম এই জিকি সৰু হৈ দিয়া দিছি ই কিন্তু মাল মাগুৰ আছে ই চাৰিও চাইডে দি মাল আছে কিন্তু এপিসোড 2 টোত আমাৰ স্কোৰ এতিয়ালৈকে কৈছোঁ বতৰ কি হয় নাজনো আৰু বৰ্মন 2 গৌতম 2 ৰঞ্জন 4 কাৰণ ৰঞ্জন আগবাঢ়ি আছে 4 পইণ্টত বৰ্মন 2 পইণ্ট গৌতম 2 পইণ্ট মানে ফাৰ্ষ্ট আৰু সেকেন্ড নিৰ্বাচন হৈছে থাৰ্ডটো আমাৰ এতিয়ালৈকে নিৰ্বাচিত হোৱা নাই ইয়েছ ইয়েছ হয় বাকী এফালে ফুটবল খেলি আছোঁ কি কৰাৰ দে
5 দিন তো গাইজ একদম বৰষুণটো এই জাষ্ট অলপ কমিল আৰু কিনকে ফেলাই আছে মই বাহিৰত দেখাই দিম বাৰু আজিও প্লেন আমাৰ চপাত হৈ গ'ল বাৰু যি কি নহওক তই একদম টপত আছা তাৰমানে তই প্ৰাইজ পাই আছা আৰু 2 ছেকেণ্ড পাই আছা কিন্তু 2 ছেকেণ্ড হ'ব নোৱাৰে এটা মানে লেজ হবাই লাগিব নে কি তো 2 দিনমান বৰষুণ কমাক সিৰিজটো আৰু কন্টিনিউ কৰিম মানে এপিসোড নম্বৰ 3 টো আৰু কন্টিনিউ কৰি আছো আমি এটো টু হৈ গ'ল কিন্তু বাপৰে বতৰক চাই কিনে একদম মানে নকৰো লাগি গৈছে মানে কমা গলপ একদম মানে শুকান বতৰক একদিন কৰিবা নোৱাৰে কাৰণ কালিও কিনকে ভিতছো মানে এপিসোড 1 তো দেখা পাইছি এপিসোড 2 তো বৰষুণৰ কাৰণে দাঁড়িবা লাগা হৈছে বছৰ পৰে তো এই কথা চেষ্টা কৰিম যেহেতু ইউনিক বস্তু এটা কৰি আছো তো ট্ৰাই কৰি যাম বাৰু যি কি নহওক বতৰটো অলপমান থামছি এটা ঘৰ দেখি যাব লাগে বাকি এপিসোড 3 টো অতিয়নকালে আহিছে বাহিৰত যে মই বতৰটো দেখাইছো আপোনালোকক আৰু সময় কবা দিতা 10:30 হৈ গ'লে চাওক ওৰি ও ৰান্ধনি চেফ মাতিছে ভাত বনালাক নাকি কিয়া নাই আঞ্জা খাইছো নাই কেনে খাইছালে গম পাম খাইছো হৈ বাৰু আজি নাখাও কালিও ভাত খাইছো মই দেখাইছো আপোনালোকক এটা ডাইৰেক্ট পালে হেলমেট এটো ও দাহান কত থৈছে আৰু গাইস দেখছি না এই জোতৰ মাজত জোত এই চাবি পেট থৈ গৈছিলো ইয়াতে ওটাই এই আগত দেখিছা জালৰ মাজত এই যাতে আছে গাইস এই যাতে চলো বইলা নাটো যাব আৰু এতে মোৰ এটা বস্তু আছে আপোনালোকৰ বাতৰি দিয়া নকৰিম নেকি নাকি আইছা এগলা খুফিয়া জায়গা মাফিয়া আমাৰ গাড়ী আহি গেছি জইনাল আৰু যে এটা বস্তু দেখা দাও অন্থৰ এখনি উঠাতে আমাৰ মানে পেটৰি বাহিৰ হয় দৰ্শন ট্ৰাই কৰক আৰু না খাব দেখা পাইছি না কেনে এটা থালান ধেমালি নহয় গাইছতে গাড়ী উঠা নামা কৰক কিন্তু এখানো মানে বৰষুণ বতৰত নিলোৱে আৰু তো এতিয়া যাওঁ বৰষুণ যাক নাহতে এই জলক ভিডিঅ'টো আপোনালোকৰ বাটত চেষ্টা কৰি আছো নাকি একেবাৰে বহি লওক বলক তো গাইজ আহি পাই গ'লো জয়নালথেৰ ঘৰ তো জয়নাল আমাৰ বঢ়িয়াকে গাড়ীৰ ওপৰত বহি আছে মজাকে আৰু কি ক'ম জানে না আমাৰ হাতত উপায় নাই কাৰণ বতৰক আমি মানে কি কৰিম আকৌ কৰিব নোৱাৰা সব একদম মানে ঈশ্বৰৰ কৃপা হ'ব ঈশ্বৰৰ কৃপা নাথাকিলে ভিডিঅ' নহয় তথাপিও সিৰিজটো কণ্টিনিউ থাকিব আজি এইটো আমাৰ এপিসোড 2 তে থাকা কাৰণ মাছিকাৰ হৈছে আৰু স্কোৰ কাবাৰ এটা বাছি কাবাৰ কমছি মানে দুটা আমাৰ সেকেন্ড হৈ আছে গৌতম আৰু বৰ্মন সেকেন্ড হৈ আছে আৰু আমাৰ দুই হৈ আছে আৰু ৰঞ্জন 4 হৈ আছে তথাপিও ভিডিঅ'টো আপলোড দিম আপোনালোকে চাব ইয়াৰ নেক্সট এপিসোডটো অলপ বতৰটো ভাল হওক অলপ ৰ'দটো দেখ খুব জাগা বাবাৰে কিন্তু এই বতৰ হ'লে ইবা নৰে আকাশ চাই কিনে হ'ব কাৰণ কালিও মই জ্বালাটো পাইছো যতে গম পাইছি আপোনালোকে আজিও আমি কিমান টাইম ৰখি হেলমেট দেখি কথাটো গম পাই গৈছি আপোনালোকে কেনাই জ্বালা যন্ত্ৰণা অলপ বতৰটো ঠিক হয় হ'লে আৰু কণ্টিনিউ কৰি আছো এপিসোড আহি থাকিব আমাৰ আৰু কোনি হ'ব আমাৰ চিকাৰী অফ দা ইয়াৰৰ ইয়েস মানে উইনাৰটো আৰু আপোনালোকে কিমানটা এপিসোড চাব বিচাৰে আপোনালোকে জনাব আৰু তাক কি দিয়া হ'ব আমাৰ সাৰ্টিফিকেট থাকিব মেডেল থাকিব আৰু এখনি বস্তু বঢ়িয়াকে দি ফেলে আমি এটা সম্বৰ্ধনা সিস্টেম কৰিম ফাৰ্ষ্ট সেকেন্ড থাৰ্ড তিনটাই পাব বঢ়িয়াকে তিনো কৰিম বঢ়িয়াকে কিবা এটা তিনিও যেটো কষ্ট কৰিছি বা আগতে বহুখিনি পাইছি কাৰণ এতিয়া মই এটা কথা কওঁ দ কিমান মারবো এই মাছটো জন্মি নাথকে না সাফা হৈ গৈছি আৰু এটা মাল মানতে 3 দিন মানতে সব সাফা আন হৈ গৈছি আৰু আমাক চাই কিনে আৰু কোনবা কানি গৈছি তো ক'ত থাকবো মাছ তো সেই কথা তো ভিডিওটো বেছি দীঘল কৰি নাথাকো চাই ভাল পালে লাইক সাবস্ক্ৰাইব শেয়াৰ খিনি কৰি থৈ দিব সাইডে থকা বেল আইকনটো প্ৰেছ কৰি দিব দিলে লগ পাইছো নেক্সট ধামাকা ভিডিওৰ হৈতে তো আজিলৈ ইমান টাইম কৰি দাও বাই বাই জয় হম গাইস আৰু নেক্সট এপিসোডত লগ পাইছো অতি সোনকালে অলপ বতৰটো ঠিক হওক দেন আমি শুটিং কৰিম তো যাক আপনিও আপনি একবাৰ নলিবা দিনত আইব দকচোন ট্ৰাই কৰো দিনত এটা বেলেগ ভিডিও হ'ব পাৰে দক